বাকযুদ্ধ চলি আছে, এই ক্ষেত্ৰত কি ক'ব? চাওক, বাকযুদ্ধ বুলি ক'ব নোৱাৰে, কমেণ্টটো নিজৰ দিছে কিবা এটা ইছ্যুৰ ওপৰত, আৰু সেইটো বাকযুদ্ধ বুলি ক'ব পাৰে, ইণ্টেলেকচুৱেল যুদ্ধ বুলিও ক'ব পাৰে। গতিকে কিবা এটা মুদ্দা আছে, ইয়াৰ ওপৰত আলোচনা কৰিছে, সেইটো লাহেকৈ শেষ হৈ যাব। আৰু যোৱাকালি দেখা গৈছে বাক্সাত কিন্তু AVMC এটা কালি মিটিং কৰিছে, তেওঁলোকে কৈছে যে 5টাকৈ সমষ্টিত তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিব BTC নিৰ্বাচনত। ছাত্ৰ সংগঠনৰ নেতা হৈ পেলাই এনেকুৱা যোৱাকালি এটা মিটিং কৰি কৈছে যে ছাত্ৰ সংগঠনৰ পৰা প্ৰতিনিধিত্ব কৰিব এইবাৰ BTC ইলেকশ্যন, কি ক'ব? চাওক, ছাত্ৰ সংগঠনে কি কৈছে মই ভালকৈ চোৱা নাই, আৰু আমি যিহেতু ৰাজনীতি কৰোঁ, ৰাজনীতিটোহে চাওঁ। ৰাজনীতি নেতাবিলাকে কি কৈছে, ৰাজনীতি দলবিলাকে কি কৈছে, সেইটোৱে চাওঁ। ছাত্ৰ সংগঠনে কোৱাটো আমি চোৱা নাই। গতিকে তেখেতসকলে কিবা ৰিচেণ্টমেণ্ট হয় বা কিবা ভাবি ক'ব পাৰে, কিন্তু তেখেতসকলেও বুজিব ছাত্ৰ সংগঠনে ইলেকশ্যন খেলে না নেখেলে নে কি। তো এই বিষয়বিলাকত মই যাব নিবিচাৰোঁ। এতিয়া মই যিহেতু ৰাজনীতিত আছোঁ, মই ৰাজনীতিৰ ক্ষেত্ৰখনহে চাওঁ। যিহেতু এটা সময়ত আপুনিও ছাত্ৰ নেতা আছিলে, বৰ্তমান আপুনি ৰাজনীতিত আহিছে, ছাত্ৰ নেতাৰ পৰা আপুনি ৰিজাইন দি পেলাই, কিন্তু বৰ্তমান ছাত্ৰ নেতাত থাকি পেলাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ওলাইছে, মানে কি ছাত্ৰ নেতা আৰু ৰাজনৈতিকৰ মাজত কি বৈষমতা নোহোৱা হ'ল? নহয়, তেখেতসকলৰ সংবিধানত থাকিব পাৰে, মই নাজানো। আমাৰ সংবিধানত নাছিল। মই যিটো ছাত্ৰ সংগঠনত আছিল তাত সংবিধানত নাছিল কি ছাত্ৰ সংগঠনত থাকি ইলেকশ্যন খেলিব পাৰা। মই নাজানো, তেখেতসকলৰ সংগঠনত হয়তো থাকিব পাৰে। গতিকে ইয়াৰ ওপৰত আৰু মইতো কৈ লাভ নাই। মই ক'ব লাগিব আপোনালোকক যে বড়োলেণ্ড ঠিকে আছেনে নাই, শান্তি আছেনে নাই, মিলা প্ৰীতি আছেনে নাই, উন্নয়ন হৈছেনে নাই, আৰু কেনেকৈ আমি পৰৱৰ্তী ইলেকশ্যনত অংশগ্ৰহণ কৰি আৰু কেনেকৈ আগুৱাই যাম। মুখ্যমন্ত্ৰীয়ে কৈছে যে মুখ্যমন্ত্ৰীয়ে কৈ ফুৰিছে সভাই সমিতিয়ে যে বিজেপি যদি এইবাৰ BTCত ক্ষমতালৈ আহে তেনেহ'লে সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব। এতিয়া কি BTCৰ নাগৰিক কি প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণীৰ ক্লাছিফিকেশ্যন আছে নেকি? চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কথা চিন্তা কৰি কৈছে মই নাজানো। মুখ্যমন্ত্ৰী ডাঙৰীয়াইতো বহুত কথা তেখেতে চিন্তা কৰি ক'ব, আৰু নিৰ্বাচনী যেতিয়া মিটিঙত আহে বা নিৰ্বাচনী প্ৰচাৰবিলাকত বহুত কথা আহে। মই আছোঁ বড়োলেণ্ডত, যি বড়োলেণ্ডত যোৱা দশকৰ পৰা দশক ধৰি এটা জুই জ্বলি আছিলে, হত্যা হিংসা, বিভিন্ন মানুহবিলাকৰ ঘৰ এৰি যাব লগা তেনেকুৱা পৰিৱেশ আছিলে। গতিকে আজি বড়োলেণ্ডত শান্তি ঘূৰি আহিছে, সমন্বয় ঘূৰি আহিছে, সকলো জাতি জনগোষ্ঠী মিলি একেলগে আমি আছোঁ। আৰু 50 বছৰৰ পিছত প্ৰথম 5টা বছৰ চবে পাইছে, যি 5টা বছৰত আজি উশাহ নিশাহ ভালকৈ ল'ব পাৰিছে, আৰু সকলোৱে ভালকৈ হাঁহি মুখে থাকি নিজৰ সময়বিলাক কটাব পাৰিছে। গতিকে এই পৰিৱেশটোৱে আমি বহুত দিনৰ পৰা সাধনা কৰি আছিলোঁ। আমি মন্দিৰত, আমাৰ প্ৰাৰ্থনাত, আমাৰ পূজাত সদায় আমি কৈছিলোঁ যে বড়োলেণ্ডত শান্তি ঘূৰিব আহিব লাগে, সকলো জাতি জনগোষ্ঠী একেলগে থাকিব পৰা এটা পৰিৱেশ হ'ব লাগে। এটা সময়ত বড়ো অনাবড়ো হ'ল, তাৰ আগত জাতি সংগ্ৰামবিলাক হ'ল, তাৰ মাজতে গোষ্ঠী সংঘৰ্ষবিলাক হ'ল। চ' এতিয়া আহি এই 5টা বছৰ, প্ৰথম 5টা বছৰ য'ত আমি সকলো হাঁহি মুখে এজনে আনজনক মাত দিব পৰা, এটা জনগোষ্ঠীয়ে আন জনগোষ্ঠীৰ ওচৰত যাব পৰা, এই পৰিৱেশটো আহিছে। গতিকে এনেকুৱা এটা পৰিৱেশটো আমি কেতিয়াও হেৰাব নিবিচাৰোঁ, আৰু এনেকুৱা এটা পৰিৱেশ যিটো ঘূৰি আহিছে, য'ত আমাৰ সমাজৰ চবৰে মুখত হাঁহি আহিছে, ইয়াতকৈ আৰু ৰাজনীতি ডাঙৰ হ'ব নোৱাৰে। গতিকে ৰাজনীতি চলি থাকিব, দেশৰ এটা প্ৰক্ৰিয়া, কিন্তু আমাৰ বড়োলেণ্ড অঞ্চলৰ 35 লাখ জনসাধাৰণ আৰু 26টা জনগোষ্ঠীৰ বৰ্তমান আৰু ভৱিষ্যতটোহে আমাৰ কাৰণে বহুত দৰকাৰ। টকাটো হিচাপ কৰা নাই, কিন্তু অলৰেডি 2টা ৰাস্তা, 3টাকৈ ৰাস্তা আৰু দেশী ভৱন আমি আধাৰশিলা কৰিলোঁ। আকৌ এটা বড়ো বাজাৰত আমি ৰাস্তা আধাৰশিলা কৰিম। ইয়াৰ পিছত ৰাঙিজোৰাত আমি এটা অনুষ্ঠান এটেণ্ড কৰিম, আৰু তাতেও আধাৰশিলাও আছে। চ' বিজনী অঞ্চলত আধাও হোৱা নাই আৰু বহুত আছে, যে বহুতখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰাণ্ট এইবাৰ বিজনীত চেংচন কৰা হৈছে। 15 আগষ্টৰ পিছত মই আকৌ আহিম, তেতিয়া আমাৰ বড়োলেণ্ডত প্ৰথম যিটো নেকি আমাৰ নতুন এটা শিক্ষকসকলৰ প্ৰশিক্ষণ কেন্দ্ৰ, নিউ জেনেৰেশ্যন টিচাৰ ট্ৰেইনিং ইনষ্টিটিউট, যিটো নেকি মানে আমাৰ এটা ইণ্টাৰনেশ্যনেল কোৰ্চ বা আমাৰ যিটো নেশ্যনেল কোৰ্চ, এইবিলাক চব মিলি পেলাই এটা হাইব্ৰিড মডেল টিচাৰ ট্ৰেইনিং চেণ্টাৰ বনোৱা হৈছে। ইয়াৰ আধাৰশিলা কৰিবলৈ আহিম।